চাওক, এই গোটেই উচ্ছেদ প্ৰক্ৰিয়াটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা সাহসী সিদ্ধান্তৰ প্ৰতিফলন। প্ৰথম কথা, এই উচ্ছেদ আমি কিহৰ কাৰণে কৰিছো? যাতে আমাৰ বনাঞ্চলসমূহ মুক্ত হয়। এই উচ্ছেদ আমি কিহৰ কাৰণে কৰিছো? যাতে আমাক যিবোৰ বিল, খাল, পুখুৰী সকলোতে বেদখল হৈছিল, সেই বেদখলসমূহ মুক্ত কৰি প্ৰাকৃতিক ভাৰসাম্যতা আমি ৰক্ষা কৰিব পাৰোঁ। প্ৰথম কথা, আমাৰ যিসমূহ প্ৰাকৃতিক সম্পদ, সেই প্ৰাকৃতিক সম্পদসমূহ যাতে সদব্যৱহাৰ কৰিব পাৰোঁ, তাৰ কাৰণে এই উচ্ছেদ কাৰ্য। আৰু আমি দেখিছো যে বেদখলকাৰীসকলে হাজাৰ হাজাৰ বিঘা মাটি এনেদৰে বেদখল কৰিছিল। ট্ৰাইবেল ব্লক, ট্ৰাইবেল বেল্ট, আমাৰ সত্ৰৰ মাটি, নামঘৰৰ মাটিৰ পৰা আৰম্ভ কৰি বহুখিনি জেগা বেদখল কৰিছে। আমাৰ এইখিনি শেহতীয়াভাৱে দেখিছো যে এটা বস্তুৰ লক্ষণ মই দেখিছো যে চামগুৰিটো মই বহুত দেখিছো যে বহু সংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকে এই উচ্ছেদৰ সমৰ্থনত নিজৰ ছ'চিয়েল মিডিয়াত তেওঁলোকে আপডেট দিছে। ইজ এ গুড চাইন। গতিকে মই সকলোকে আহ্বান জনাম যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণৰ কাৰণে, অসমৰ প্ৰাকৃতিক সম্পদসমূহ ৰক্ষণাবেক্ষণৰ বাবে যি উচ্ছেদ চলাইছে সাহসিক সিদ্ধান্ত, এই সাহসিক সিদ্ধান্তৰ প্ৰতি আপোনালোকে সহমৰ্মিতা প্ৰকাশ কৰক। যিসকল উচ্ছেদকাৰী আছে তেওঁলোকে সেই ঠাই পৰিত্যাগ কৰক। অন্যথা মই পুনৰাই কৈছো, আমাৰ চৰকাৰখন এখন সাহসী চৰকাৰ। আমাৰ মুখ্যমন্ত্ৰী এজন অত্যন্ত সাহসী মুখ্যমন্ত্ৰী। আমি তোষামোদৰ ওপৰত আমি কাকো কাম নকৰোঁ। জাষ্টিছ টু অল, এপিজমেণ্ট টু নান। আমি এই মনোভাৱ লৈ পেলাই আমি কাম কৰি আছো। গতিকে আশা কৰিছো অনাগত সময়তো অসমৰ প্ৰাকৃতিক সম্পদসমূহ উচ্ছেদমুক্ত কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি প্ৰচেষ্টা চলি আছে, চামগুৰিকে লৈ পেলাই সকলোতে আমি এই প্ৰচেষ্টাত ৰাইজে আমাক সহযোগ কৰিব আৰু আমি সফল হ'ম। নিশ্চয় জড়িত থাকিব পাৰে। আজি যদি কংগ্ৰেছ চৰকাৰে, তেওঁলোকেতো নিজেই কৈ আছে, আজি যদি কংগ্ৰেছ চৰকাৰে এই বেদখল ৰোধ কৰিবৰ কাৰণে যদি তেতিয়াই চেষ্টা কৰিম। ইয়াৰ এটা লং হিষ্ট্ৰী আছে। গোপীনাথ বৰদলৈৰ দিনত বেদখল মুক্ত উচ্ছেদ বেদখল মুক্ত কৰিবৰ কাৰণে চেষ্টা কৰিছিল। বিশ্বৰাম মেধিৰ দিনলৈকে কৰিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি যদি চাওঁ, PIP স্কিম লৈছিল। এই PIP স্কিম বন্ধ কৰিবৰ কাৰণে দেৱকান্ত বৰুৱা ডাঙৰীয়া, প্ৰয়াত দেৱকান্ত বৰুৱা ডাঙৰীয়া, ফখৰুদ্দিন আলি আহমেদ, মইনুল হক চৌধুৰীৰ নেতৃত্বত গোটেই বস্তুটো এটা কমিউনেল আৰু পলিটিকেল কালাৰ কৰিছিল। পৰৱৰ্তী সময়তো কংগ্ৰেছ চৰকাৰৰ দিনত বিশেষকৈ আপোনালোকে জানে যে চামগুৰিটো ৰকিবুল হুছেইনৰ প্ৰত্যক্ষ হস্তক্ষেপত এই ধৰণৰ বেদখল হৈছিল। তাত তেখেতৰ ব্যক্তিগত স্বাৰ্থও জড়িত আছিল। গতিকে এই মানুহসকলৰ প্ৰকৃত দুৰ্দশাৰ কাৰণ কোনো তেতিয়া কংগ্ৰেছ চৰকাৰ আৰু আজিৰ ধুবুৰী সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া। এতিয়া তেওঁলোকে ইয়াত ক্ৰকডাইল টিয়াৰ্ছ দি পেলাই লাভ নাই। ইয়াত তেওঁলোকে এতিয়া ঘঁৰিয়ালৰ চকু পানী টুকি লাভ নাই। প্ৰথম কথা, এই মানুহখিনিক বেদখল কৰিবৰ কাৰণে উচুতাই পেলাই, মই পুনৰাই সদায় কওঁ যে কংগ্ৰেছ দলটো উচুতাই জোল খোৱা দল। তেওঁলোকে সাপ হৈ খুটে, বেজ হৈ জাৰে। গতিকে কংগ্ৰেছৰ এই চৰিত্ৰকে ৰাইজে দেখি উঠিছে। আজি আপোনালোকে গোৱালপাৰাটো চাওক, বহুত ৰাইজ ওলাই আহিছে উচ্ছেদৰ সমৰ্থনত। আজি বহু জেগাত খিলঞ্জীয়া মুছলমান ৰাইজ ওলাই আহিছে উচ্ছেদৰ সমৰ্থনত। উচ্ছেদৰ সমৰ্থনত আজি গাঁৱে গাঁৱে সংখ্যালঘু গাঁওসমূহতো আজিৰ দিনত চাইনবোৰ্ড লাগিছে উচ্ছেদৰ সমৰ্থনত। ইট ইজ এ গুড চাইন। আৰু মই পুনৰাই কৈছো, মই পুনৰাই আশ্বস্ত কৰিছো, আমাৰ চৰকাৰ সবকা সাথ সবকা বিকাশৰ ৰাজনীতিত বিশ্বাস, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। কিন্তু সবকা সাথ সবকা বিকাশৰ লগে লগে আমি জাষ্টিছ টু অল, এপিজমেণ্ট টু নান। অসমৰ ভূমিসমূহ উচ্ছেদমুক্ত কৰাৰ ক্ষেত্ৰত আমি 1% আমি শিথিলতা আমাৰ চৰকাৰ অৱলম্বন নকৰে, এইটো কথা নিশ্চিত। কিন্তু তাৰ লগে লগে নাগৰিকসকলকো যাতে আমি সকাহ দিব পাৰোঁ, তাৰ লগে লগে যে নাগৰিকসকলকো আমি এটা সুবিধা দিব পাৰোঁ, তাৰ কাৰণে নিশ্চয়ভাৱে চৰকাৰে প্ৰচেষ্টা কৰিব। মই সেইকাৰণে সকলো উচ্ছেদকাৰীক, মই যিসকল বেদখল কৰি আছে, মই তেওঁলোকক আহ্বান জনাম যে আপোনালোকে ৰাজনৈতিক দল, আপোনালোকে গৌৰৱ গগৈ ডাঙৰীয়া, আপোনালোকে অখিল গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়াহঁতৰ আপোনাক উচতাই জোল খোৱাৰ যিটো নীতি, সেই নীতিত আপোনালোক ভুল নাযাব। স্বেচ্ছাই নিজৰ বেদখল কৰা মাটি আপোনালোকে আমাক এৰি দিয়ক। আৰু আমাৰ যি চৰকাৰখনৰ লক্ষ্য, বেদখল মুক্ত আমাৰ বনাঞ্চলসমূহ, আমাৰ ৰাজ্যিক সম্পদসমূহ মুক্ত কৰাৰ ক্ষেত্ৰত আপোনালোকে আমাক সহায় আৰু সহযোগিতা চাওক। মানে আদানী আম্বানী যোনে কথা কৈছে, তেওঁলোকৰ মতে ৰবাৰ্ট বাদ্ৰাক মাতি দিব লাগে। তেওঁলোকৰ মতে ৰবাৰ্ট বাদ্ৰাক মাতি দিব লাগে, ছোনিয়া গান্ধীৰ জোঁৱায়েকক মাতি দিব লাগে। মইতো ব্যক্তিগতভাৱে কওঁ, আদানী আৰু আম্বানী, মই ব্যক্তিগতভাৱে কওঁ, আদানী আৰু আম্বানীটো দেশৰ গৌৰৱ। তেওঁলোকে লাখ লাখ যুৱকক সংস্থাপন দিছে, দেশৰ কাৰণে কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথা, সদায় এনেকুৱা এটা ফেক্ট নেৰেটিভ বনায়। ক'ত আদানী আৰু আম্বানীক মাতি দিছে? কাৰ সময়ত যেনেকে কৈছিল লাখ লাখ কোটি কোটি বাংলাদেশী আহিব, কাৰটো তেওঁলোকৰ ফেইল হ'ল। এতিয়া গৌৰৱ গগৈৰ নেতৃত্বত মানে এটা তেওঁলোকে নেৰেটিভ চলাব বিচাৰিছে, আদানী আৰু আম্বানী। আমি ক'ত আদানী আম্বানীক মাতি দিব বিচাৰিছো? আজি যদি চামগুৰিত
সামগ্ৰীটো মই কম, সামগ্ৰীত আপোনালোকে খুব ডাঙৰ যদি এনেকুৱা মাটি আছে, মাটিত ভাল উদ্যোগপতি আহক, ইয়াত উদ্যোগ স্থাপন কৰক। এডভান্টেজ আছামৰ জৰিয়তে আমি অসমত এটা উদ্যোগিক ক্ৰান্তি আমি কৰিব বিচাৰিছো, এটা ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন আমি কৰিব বিচাৰিছো। কিন্তু যেতিয়া আমি অসমত উদ্যোগিক ক্ৰান্তি কৰিব বিচাৰো, এই দেশত এটা ইক'চিষ্টেম আছে যিটো লেফটিষ্ট ইক'চিষ্টেম। এই লেফটিষ্ট ইক'চিষ্টেমে দেশত যেতিয়া উন্নয়ন হয়, লগে লগে এনেকুৱা হাজাৰটা অবষ্ট্ৰাকশ্যন তেওঁলোকে আনিল। কিছু সংখ্যক লেফটিষ্টৰ মতে চাইনাত ইণ্ডাষ্ট্ৰি হ'ব লাগে, কিছু সংখ্যক লেফটিষ্ট লিবাৰেলছৰ মতে চাইনাত বান হ'ব লাগে, ভাৰতবৰ্ষত হ'ব নালাগে। আৰু এই লেফটিষ্ট ইক'চিষ্টেম, কংগ্ৰেছ ইক'চিষ্টেম সব আজিৰ দিনত একেলগ হৈছে। কিন্তু তেওঁলোকৰ যিটো এই নেৰেটিভ, এই নেৰেটিভটো ইতিমধ্যে ফেইল হৈছে। তেওঁলোকে সেইকাৰণে বিভাজনৰ ৰাজনীতিত গৈছে। তেওঁলোকে উচ্ছেদকাৰীক উচতাই যিটো ভোট বেংকৰ ৰাজনীতি, এই ভোট বেংকৰ ৰাজনীতিত তেওঁলোক গৈছে। কিন্তু সামগ্ৰী এটা জ্বলন্ত উদাহৰণ, কংগ্ৰেছৰ এই সংখ্যালঘু ভোট বেংকৰ ৰাজনীতিক ইয়াৰ সংখ্যালঘু ৰাইজে প্ৰত্যাখ্যান কৰিছে। ইট ইজ এ গুড চাইন ফৰ আছ। চাওক, তেখেতে যিটো কথা কৈছে, তেখেত এজন যথেষ্ট জ্যেষ্ঠ ৰাজনীতিবিদ। অসমৰ ৰাইজে বিচাৰ কৰিব। আমি আজি দিনত এটা কথাই চিন্তা কৰোঁ, আমি ভাৰতীয়, আমি অসমবাসী। আমাৰ এটা কথাই আছে যে অসমক ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিব লাগে, ভাৰতক পৃথিৱীৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰত পৰিণত কৰিব লাগে, পৰিয়ালবাদ নাইকিয়া হ'ব লাগে, দেশৰ যুৱ প্ৰজন্ম আগবাঢ়ি আহিব লাগে, 1 টকা নিদিয়াকৈ তেওঁলোকে চাকৰি পাব লাগে, আমাৰ লক্ষ্য আছে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হ'ব লাগে। এইবোৰ কথা দেৱব্ৰত শইকীয়াহঁতে এটা ডিভিজিভ পলিটিক্স কৰিছে। মই যেতিয়া বিধানসভাত প্ৰথমতে মই দেখিছিলোঁ, কিন্তু এইজন ব্যক্তিয়ে লাহে লাহে আচলতে গৌৰৱ গগৈ দেৱব্ৰত শইকীয়াই যিখিনি কথা কৈছে সেইটো তেখেতে গৌৰৱ গগৈৰ ভয়ত কৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই যে কৈ আছে যুঁজ এখন হ'ব, ইতিমধ্যে গৌৰৱ গগৈৰ যুঁজখন দেৱব্ৰত শইকীয়াৰ লগত লাগিছে। মই ফেক্ট কৈছো আপোনালোকক, গৌৰৱ গগৈ ডাঙৰীয়াৰ যুঁজখন ভূপেন বৰাৰ লগত লাগিছে, গৌৰৱ গগৈ ডাঙৰীয়াৰ যুঁজখন প্ৰদ্যুৎ বৰদলৈৰ লগত লাগিছে। গতিকে এতিয়া দেৱব্ৰত শইকীয়াই দেখিছে আৰু তেওঁক প্ৰেচিডেণ্ট দি দিলে। গতিকে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াকো লগত এই কংগ্ৰেছৰ যিটো অঙহী বঙহীৰ মাজত যুঁজ, ইয়াতো যুঁজ এখন হ'ব গৌৰৱ গগৈয়ে কৈ আছে। ফৰ দ্য ফাৰ্ষ্ট টাইম উজনি অসমত কংগ্ৰেছৰ অন্যটো বাদ দিয়ক, এখন জিলা পৰিষদৰ আসন পাবলৈ সক্ষম নহয়। মই চামগুৰিত আমাৰ পোৱা নাই, কিন্তু মই কৈছো আমাৰ ভোট বাঢ়িছে। আমাৰ আঞ্চলিক পঞ্চায়ত আগতে এটাও নাছিল, মই গেৰাণ্টি দি কৈছো। এতিয়া তেওঁলোকৰ যিটো ইক'চিষ্টেমত কমেণ্ট লিখা মানুহ আছে, কমেণ্ট লিখা মানুহে ক'ব চামগুৰিতো পোৱা নাই, কিন্তু নাই পোৱা। কিন্তু চামগুৰিত আমি ভোট বাঢ়িছে। চামগুৰিত আগতে আমাৰ এজনো AP মেম্বাৰ নাছিল, এইবাৰ আমি AP গঠন কৰিছো। কিন্তু কংগ্ৰেছত যি আছিল, গৌৰৱ গগৈ ডাঙৰীয়া জিকাৰ পিছত কংগ্ৰেছত য'ত থা অভি নেহি হোৱা। আমাৰ চামগুৰি আৰু যদি কম্পেৰেটিভলি চাওঁ, চামগুৰিত ভোট বাঢ়িছে, আমি AP মেম্বাৰ জিকিছো, কিন্তু কংগ্ৰেছত যিখন আছিল যোৰহাটত সেইখনো নাইকিয়া হ'ল। গতিকে কংগ্ৰেছত যিটো অঙহী বঙহীৰ মাজত যুঁজ, কংগ্ৰেছৰ মেম্বাৰেতো কৈছে নফরত কি বজাৰ মে মহব্বত কি বজাৰ মে নফরত কি দোকান ওলাই গৈছে, আপোনালোকে দেখিছেই। গতিকে এই কংগ্ৰেছে আজিৰ দিনত পুৰা নফরত কি এক বজাৰ মেলি আৰম্ভ কৰিছে। এই নফরত কি বজাৰত আটাইতকৈ বেছি নফরত কোনে বিক্ৰী কৰিব পাৰে? ৰাহুল গান্ধী হওক, মল্লিকাৰ্জুন খাৰ্গে হওক, গৌৰৱ গগৈ হওক, ৰকিবুল হুছেইন ডাঙৰীয়া হওক। মইতো অনুৰোধ জনাও যে নফরত কি দোকানত, কংগ্ৰেছৰ যি নফরত কি দোকান, এই নফরত কি দোকানত নফরত বিক্ৰী কৰাৰ যিটো মেইন ট্ৰেইনিং গৌৰৱ গগৈ আৰু অকমান ল'বলগীয়া আছে। এই নফরত কি দোকানত নফরত বিয়পোৱাৰ যিটো ট্ৰেইনিং, সেইটো ৰকিবুল হুছেইন ডাঙৰীয়াৰ পৰা ল'বৰ কাৰণে মই কংগ্ৰেছৰ নেতৃত্বক মই আহ্বান জনাইছো।